হয় নিশ্চয়কৈ কাইলৈ উৰুকা আৰু উৰুকাৰ প্ৰাকক্ষণত দেখা গৈছে যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ভোগালীৰ যি উৎসাহ সেই উৎসাহ পৰিলক্ষিত হৈছে। ব্যতিক্ৰম নহয় দিয়ক। আৰু ভোগালী বিহু বুলি ক'লে বা সেয়া মাঘৰ বিহুৱে হওক বা বহাগ বিহুৱে হওক, বিহু বুলি ক'লে এটা বিশেষ নাম চৰ্চালৈ আহে, বিশেষকৈ যোৰহাট জিলাত। আৰু সেয়া হ'ল গোস্বামী মিল্ক প্ৰডাক্ট। আৰু মিল্ক প্ৰডাক্টে এইবাৰ তাৰ ব্যতিক্ৰম নহয়। ইতিমধ্যে দেখা গৈছে, মোৰ সহযোগীয়ে দেখুৱাইছে যে গোস্বামী মিল্ক প্ৰডাক্টত ইতিমধ্যে দৈৰ যি দৈ টেকেলি প্ৰস্তুত হৈছে। আৰু দৈ টেকেলি প্ৰস্তুত হোৱাৰ সমান্তৰালকৈ ইয়াত যি ধৰণৰ এই মিল্ক প্ৰডাক্টে ইতিমধ্যে ক্ৰীমকে ধৰি ভোগালী বিহুত যি ব্যৱহাৰ্য জলপানৰ সৈতে ব্যৱহাৰ্য যি সামগ্ৰী, সেই সামগ্ৰী তেওঁলোকে প্ৰস্তুত কৰি উলিয়াইছে। ইতিমধ্যে দৈ এনেদৰে প্ৰস্তুত কৰিছে আৰু টেকেলি, ইয়াৰ কাষতে টেকেলি আছে। এই টেকেলিসমূহ আজিৰ ভিতৰত তেওঁলোকে সম্পূৰ্ণ ভৰাব। আৰু ইতিমধ্যে যোৰহাটৰ যি বিপণী আছে, তেওঁলোকৰ নতুনকৈ যি বিপণী আছে, সেই বিপণীলৈ ইতিমধ্যে আজিয়ে তেওঁলোকে ইয়াৰ পৰা সেই দৈ গাখীৰ ইতিমধ্যে লৈ গৈছে ৰাইজৰ চাহিদা পূৰণৰ বাবে। এই কথা ক'ব লাগিব যে বিহু বুলি ক'লে যোৰহাট জিলাৰ এটা চৰ্চিত, সকলোৰে চৰ্চিত এটা নাম গোস্বামী মিল্ক প্ৰডাক্ট। আৰু এই মিল্ক প্ৰডাক্টৰ যি গাখীৰ, এই গাখীৰৰ ব্যতিক্ৰম এটাই যে এই যি গাখীৰ, এই গাখীৰ জাজিমুখৰ পৰা সংগৃহীত যি গাখীৰ, প্ৰায় 500ৰো অধিক গোৱালৰ পৰা সংগ্ৰহ কৰা যি গাখীৰ, সেই গাখীৰ তেওঁলোকে সংগ্ৰহ কৰে। আৰু সেই সংগ্ৰহ কৰা গাখীৰেৰে তেওঁলোকে এনেদৰে দৈ প্ৰস্তুত কৰে প্ৰতিটো বিহুত। আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয়। আজি পুনৰ কৈছোঁ, আজি যিহেতু কালিলৈ উৰুকাৰ প্ৰাকক্ষণত দেখা গৈছে এয়া গোস্বামী মিল্ক প্ৰডাক্টৰ এয়া ব্যস্ততা। আৰু মোৰ গোস্বামী মিল্ক প্ৰডাক্ট যিগৰাকী প্ৰধান বা স্বত্বাধিকাৰ মোৰ সৈতে আছে, মই তেওঁৰ পৰা পোনে জানিব বিচাৰিম কিমান গাখীৰ এইবাৰ প্ৰস্তুত কৰা হৈছে। এইবাৰ আমি ধৰি লওক 7,000 মান টেকেলি প্ৰস্তুত কৰিছোঁ। পূৰ্বতকৈ অলপ বৃদ্ধি পাইছে নেকি? আৰু এইদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে তিয়কতো দেখিবলৈ পোৱা গৈছে বাপতি সাহোন বিহুটিক আদৰাৰ প্ৰস্তুতি।